এনেকুৱা 24 ঘণ্টা কৃষ্ণ ধ্বনি আৰু চৰিত্ৰ শ্ৰৱণ কৰোঁতা সকলৰ ভিতৰত পোন প্ৰথমে অগ্ৰগণ্য হিচাপে নাম লোৱা হয় গোপীসকলৰ। সেইকাৰণে গোপীসকল যেতিয়া ভগৱানৰ ওচৰলৈকে ঢপলি আহিলে তেতিয়া ভগৱানে গোপীসকলক কৈছিলে যে তোমালোকে এটা কাম কৰা, মোক দেখিলা বোলে দেখিলো, বৃন্দাবন দেখিলা দেখিলো, বিকশিত বৃন্দাবন ইমান সুন্দৰভাৱে প্ৰস্ফুটিত হৈছে, তোমালোকে দেখিলা, এতিয়া তোমালোকে ঘৰলৈ যোৱা। ভগৱানে তেওঁলোকক মনত পেলাই দিছিলে, তোমালোকক নেদেখি তোমালোকৰ সন্তানবিলাকে এতিয়া মা মাকে চিঞৰি চিঞৰি কান্দি আছে, তোমালোকক নেদেখি তোমালোকৰ স্বামী হাবাথুৰি খাইছে, তোমালোকৰ পৰিয়াল পৰিজনৰ মাজত ভীষণ পৰিস্থিতিৰ সৃষ্টি হৈছে, গৰু গাই সা সম্পত্তি খেতি বাতি সকলো তোমালোক মালিকনী একো একো গৰাকী, গতিকে নিজৰ নিজৰ সা সম্পত্তিৰ মালিকনী হৈ থাকাকে যোৱা ইয়াৰ পৰা সোনকালে। কিন্তু গোপীসকলে কি বুলি কৈছিলে যে হে ভগৱান, তোমাৰ মুখেৰে এনেকুৱা কথা হ'ব বুলি আমি ভবাই নাছিলো, তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পৰা এই কথাটোতো আমি ভবাই নাছিলো, আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি আহিলো, আমি যে কিবা মালিকনী সম্পত্তিৰ মালিকনী গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো, আমাৰ যে স্বামী আছে আমি পাহৰি গলো, আমাৰ যে সন্তান সন্ততি আছে পাহৰি দিছো, আমাক কেৱল তোমাক লাগে, তোমাৰ দুখানি চৰণত সমৰ্পিত হ'বলৈ লাগে, এইটোৱেই মনুষ্য জীৱনৰ স্বাৰ্থ। সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে প্ৰভু তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয়, গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল, যাক সপ্ৰেম ভকতি বুলি কয়। সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিবৰ কাৰণে সামৰ্থ্য হৈ গৈছে। ৰাম শয়নে ভজনে স্নান গোপ স্থানে সদা সেৱা কৰো আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। ৰামময়ী পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া, দঢ়ায়া সুচিত্ত কিনু বিপৰীত, তৰিব দুষ্ট ৰমায়া। মই যেতিয়া খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল তোমাকে সেৱা কৰিছো প্ৰভু। প্ৰভু অকল মনত ৰাখিব, ভগৱান হলেও তেওঁৰতো এটা ব্যক্তিগত জীৱন আছিল। আমি সামাজিক ব্যক্তিবিলাকৰ, আপোনালোক সকলোৰে সামাজিক ব্যক্তিবিলাকে অধিকাংশ সময় সামাজিক হৈ থাকে, কিন্তু তেওঁলোকৰতো এটা ব্যক্তিগত জীৱন আছে, সেই ব্যক্তিগত জীৱনখিনি তেওঁলোকে কাকো নিদিয়ে, সেইটো তেওঁৰ নিজৰ কাৰণে। তেওঁ খাব শুব স্নান কৰিব, দৈনন্দিন নিত্য কৰ্ম সাধন কৰিব, পৰিয়াল পৰিজনৰ লগত থাকিব, এইখিনি তেওঁৰ ব্যক্তিগত জীৱন। কিন্তু ভগৱান কৃষ্ণৰো যি ব্যক্তিগত জীৱনসমূহ আছিল, সেই ব্যক্তিগত জীৱনসমূহতো প্ৰত্যেকটো মুহূৰ্তত এগৰাকী একনিষ্ঠ সেৱক হিচাপে উদ্ধৱ তেওঁৰ লগত আছিল। ভগৱানৰ স্নান কৰা কাৰ্য, ভোজন কৰা কাৰ্য, শয়ন কাৰ্য সকলোতে উদ্ধৱে তেওঁক যি ধৰণে সেৱা কৰিব লাগে প্ৰতি মুহূৰ্তত তেওঁ সেৱাৰ কাৰণে প্ৰস্তুত হৈ আছে। আৰু এই কথা স্বয়ং উদ্ধৱে নিজে স্বীকাৰ কৰিছে যে হে প্ৰভু, শয়নে ভোজনে স্নান গোপ্যস্থানে সদা সেৱা কৰো আমি। মোৰ এইটো বিশ্বাস আছিলে যে তুমি যিদিনাখন যাবা ময়ো তোমাৰ লগতে গুচি যাম, গতিকে তোমাক বাদ দি পেলাই মোৰ আজিৰ পৰা কামেই বা কি, তুমিয়ে নাথাকিলে, মোৰতো কাম তুমিয়ে আছিলা। তাৰমানে এগৰাকী প্ৰকৃত ভকতে ঈশ্বৰৰ কৰ্মত এনেকে সমৰ্পিত হয়, ঈশ্বৰ অবিহনে তেওঁৰ জীৱনত আৰু একো কামেই নাথাকে। উদ্ধৱৰ জীৱনতো সেইটোৱে হৈছে। কিন্তু আমি যিবিলাক ভক্ত হৈছো, আমাৰ ভক্তবিলাকৰ আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল নিজৰ কামখিনি।
তাৰ মাজতে যিখিনি আহৰি পাওঁ সেইখিনিহে আমি ভগৱানৰ কাৰণে দিওঁ কেতিয়াবাতো তাতো বিঘিনি গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল আজি আৰু মতা নহল প্ৰভু শ্ৰীমন্ত শংকৰ হৰিভকত একদম ধামধুম মাতি যে প্ৰভু বেয়া নাপাবা মোৰ একদম জৰুৰী কাৰ্য যাব লাগে গতিকে আজিলে আৰু ইমানতে সামৰি ভগৱানক কি ক'ব এতিয়া ঠিক আছে আপোনাৰ জৰুৰী কাম আপুনি যাবই 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাৰ খাব লাগে শুব লাগে পিন্ধিব লাগে আনন্দ কৰিব লাগে স্ফূৰ্তি কৰিব লাগে ভগৱানৰ কাৰণে ৰাতিপুৱা স্নান কৰি উঠি অকমান সময় গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহো মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময়ত ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনেহে সেইখিনি সময়টো আহি পেলাই জুমুৰি দি ধৰে যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকিল তাৰ মাজতো আকৌ সেইখিনি চিন্তা আজি কাক লগ কৰিব লাগিব কাক কি দিব লাগিব কাৰ পৰা পইচা আনিব লাগিব কাক পইচা দিব লাগিব বজাৰ কেতিয়া কৰিব লাগিব যি জোৱাৰ ওচৰলৈ কেতিয়া যাব লাগিব নাতিটোৰ কাৰণে পইচা পঠিয়াব লাগিব হেন তেন 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 সেইখিনি সময়ত আটাইগাল পৰিকল্পনা আহি আপোনাক তাতে ধৰি থাকিব সেইকাৰণে দক্ষিণ ভাৰতত এজন সন্ত পুৰুষ আছিলে একনাথ বাবা বুলি স্বামী একনাথ জি মহাৰাজ তো এজন ব্যৱসায়ীয়ে ৰাতিপুৱা যেতিয়া ধূপ জ্বলাইছে বন্তি জ্বলাইছে আৰতি কৰিছে তেতিয়া তেওঁৰ মগজুত আজি ব্যৱসায়ত কি কৰিব লাগিব কিমান টকা দিব লাগিব ইত্যাদি সব চিন্তা সেইখিনি সময়ত তেওঁৰ মগজুত আহি ধৰে তেওঁ চিন্তা কৰিলে যে মইতো 24 ঘণ্টা কেৱল মোৰ বেপাৰখনক লৈ চিন্তা কৰি থাকো এই ৰাতিপুৱা গাটো ধুই অকমান ভগৱানক ভজনা কৰো এইখিনি সময়তো মোৰ এইবোৰ চিন্তা আহে এই চিন্তাৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰো অকমান সময় হে ভগৱান মোক উপায় দিয়া যাতে মই অকমান সময় বেলেগ একো চিন্তা নকৰাকে মই কেৱল খুব শুদ্ধ শান্ত চিত্তেৰে অকমান সময় 24 ঘণ্টা মোৰ দৈনন্দিন জীৱনৰ 24 মিনিট যদি মই 24 মিনিট নোৱাৰো 24 সেকেন্ড যদি মই তোমাক ভাবিব পাৰিলে বেলেগ একো নহয় কোনোবাই দাবী কৰিব পাৰে যে মই পাৰো কিন্তু সেইটো কাৰ্যহে পৰিচয় দিব সেইটো নিজে জানিব বেলেগে নাজানে তেওঁ চিন্তা কৰিলে যে একনাথ বাবাই কেনেকৈ দিন ৰাত ধ্যানস্থ হৈ থাকিব পাৰে তেওঁ গুচি গ'ল তেওঁৰ ওচৰলৈ গৈ ক'লে বোলে হে বাবা বোলে মই তোমাৰ ওচৰলৈকে এটা উপায় বিচাৰি আহিছো বোলে কি যে আমিতো দিনটো 24 ঘণ্টা আমি 24 মিনিট সময় ভগৱানৰ চিন্তনত থাকিব নোৱাৰো তুমি এই 24 ঘণ্টাই ভগৱানৰ চিন্তাত কেনেকৈ বিলীন হৈ থাকিব পাৰা এই উপায়টো মোক লাগে কেলে বোলে ময়ো অকমান ভগৱানৰ চিন্তা কৰিব খোজো তোমাৰ নিচিনাকৈ একনাথ বাবা অকমান সময় ধ্যানস্থ হল হৈ কিনে ক'লে যে হে বৎস তুমি আৰু এইবিলাক কৰিব নালাগে কিহৰ কাৰণে যে তুমি মাত্ৰ জীয়াবাই মাত্ৰ 30টা দিন পৃথিৱীত এই 30 দিন জীয়াই থাকি তুমি গোটেই জীৱন কৃষ্ণ চিন্তা ঈশ্বৰ চিন্তা নকৰাকৈ কটালা আৰু এই 30টা দিননো চিন্তা কৰি কি কৰিবা নালাগে যোৱা যেনেকৈ কটাইছিলা তেনেকৈ কটোৱাগে আৰু তুমি যেহেতু মাত্ৰ 30টা দিনৰ আলহী গতিকে এই 30টা দিনত তুমি ঠিকছে খাই লৈ মৌজ মস্তি কৰি যি মন তাকে কৰাগে আৰু যাবাই যেহেতু আৰু পৃথিৱী এৰি এই ভোগ ভোগতি ক'ত পাবা আৰু বা কি জন্ম হয় তোমাৰ ক'বতো নোৱাৰি পোক পৰুৱা গছ বিৰি তৰু তৃণ কি হয় ঠিকতো নাই যোৱা একনাথ বাবাৰ কথাটো অমুক বাক্য এগৰাকী সন্ত পুৰুষে কৈছে তেওঁ একদম খুব বিষণ্ণ মনেৰে ঘৰলৈ উভতি আহিলে পত্নীয়ে সুধিলে কি হৈছে ন আপোনাৰ কোনোদিনেতো আপোনাক এনেকে দেখা নাই তেওঁ একো মাতা নাই চিধা ৰুমৰ ভিতৰলৈ গৈছে গৈ বহি আছে পত্নীয়ে গৈ আৰু কাষতে কিবা ডাঙৰ ঘটনা ঘটিলে নেকি টকা পইচা কিবা আমাৰ হেৰালে নেকি কোনোবাই কিবা লৈ গ'ল নেকি কোম্পানীত কিবা লষ্ট হ'ল নেকি বেপাৰত কিবা
বিসংগতি হল নেকি কি হৈছে কওকচোন স্বামীয়ে কৈছে বোলে এনেকুৱা ধৰণৰ কথা কৈ কৈ তুমি মোক যি বিৰক্তি দিলা এতিয়া মোৰ ওচৰৰ পৰা যোৱা মোক অকমান শান্তিৰে থাকিব গোটেই জীৱন কেৱল এবোৰে শুনিলো তোমাৰ অকমান আঁতৰি দিয়া মাকে কৈছে যে দেউতাৰ কিবা এটা হৈছে বাপাহত যাচোন যা উঠগে এবাৰ ল'ৰাকেইটা আহিছে দেউতা কি হৈছে তোমাৰ কোৱা আমাক কোৱা আমি আছো না একো কোৱা তোমাৰ কি হৈছে কৈছে যে মই মাত্ৰ 30 দিনৰ আলহী এই পৃথিৱীত কোনে ক'লে বোলে একনাথ বাবাই কৈছে হয় নেকি তেওঁতো যি কয় সেই বাক্য আজিলৈকে সকলো ফলি আহিছে গতিকে এই 30টা দিন মই যেটো পৃথিৱীৰ আলহী গতিকে এই 30টা দিন অন্তত মোৰ মতে মোক থাকিবলৈ দিয়া তোমালোকে আজিৰ পৰা মই মোৰ সকলো মোৰ ব্যৱসায় বাণিজ্য টকা পইচা হা সম্পত্তি যি আছিল সকলো তোমালোকক দি দিলো তোমালোকে সবে ভগাই বটাই যেনেকে মিলে লৈ লবা মোক আৰু একো নুখুদিবা মই যত যি লিখি দিব লাগে সব লিখি দিছো সহি কৰি দিছো তোমালোকে সব লৈ যোৱা মই নাই বুলি ধৰি লোৱা আৰু মোক এবোৰ কথা নকবা এই বুলি তেওঁ সাধনা গৃহত গৈ বহি দিলে 30টা দিন কেনেকৈ অতিক্ৰম কৰিলে তেওঁ কবই নোৱাৰিলে নিৰ্দিষ্ট সময়ত উঠি আহে স্নান পান কৰে কিবা অকমান খায় আকৌ তাতে যায় 30 দিনৰ দিনা বংশ কুটুম্ব সকলো আহি সাজু হৈছে খৰি খেৰ সকলো যোগাৰ হৈছে অঙহি বঙহি চোতালত বিনাই বিনাই কান্দিছে দাইটি কাইটি যাৰ যি হয় তই অমুক কৰিছিলি আজি তই যাবি তেন আমি কেনেকৈ থাকিম এটো কান্দন সবে কান্দে তই গলি আমি কেনেকৈ থাকিম কিন্তু সবে থাকেই আৰু কোনো নথকাকে আছে কোনোবা গোল বুলি কোনোবা নাথাকে নেকি আগৰ নিচিনাকৈ থাকে এটো অকমান সময়ৰ আবেগ কাৰণ মৃত্যু এটা এনেকুৱা সত্য যে ইয়াক কোনেও আজিলৈকে নুই কৰিব নোৱাৰে দেখিলে যে 30 দিন পাৰ হৈ গল তেওঁতো নমৰিলে 31 দিনৰ দিনাও নমৰিলে তাৰ পিছত সকলো বতি বংশ গৈ একনাথৰ ওচৰলৈকে গল লৈ আহিলে তেওঁ মাতি তেওঁ আহিলে বোলে আপুনি কৈছিলে এনেকুৱা এনেকুৱা আমাৰ দেউতা 30 দিনৰ ভিতৰত বোলে ক'ত আছে তেওঁ বোলে তাতে ধ্যানত বহি আছে তেওঁ গল কৈছে বোলে হে গুৰুদেৱ তুমি আহিলা বোলে বোলে তোমাৰতো 30 দিন পাৰ হৈ গল মই হেকাৰণে তোমাৰ ওচৰলৈ আহিলো বোলে 30 দিন পাৰ হৈ গল নেকি বোলে পাৰ হৈ গল আৰে মইতো মৰা নাই যে মইতো মৰিব লাগিছিল বোলে নহয় তুমি মোক সুধিছিলা নহয় যে ঈশ্বৰক ধ্যান কৰাৰ কৌশলটো কি ঈশ্বৰক লগত বিলীন হৈ থকাৰ কৌশলটো কি আসলতে মই তোমাক কৌশলটোহে দিছিলো মইও নাজানো তুমি কেতিয়া মৰিবা কোনে জানে কোন কেতিয়া মৰিব মই যেতিয়া কৈ দিলো তোমাক যে 30 দিনৰ ভিতৰত তুমি মৰিবা যে এই যে তুমি সব বাদ দি পেলালা আমাৰ মানে পিতৃবিলাকৰ মই কথা কৈছো বিশেষকৈ সকলো পিতৃ নহয় আমাৰ পিতৃবিলাকে আমাৰ সন্তান সন্ততিবিলাকক দায়বদ্ধতা দিব নোখোজে তেওঁলোকৰ দৃষ্টিত ইটোৱে হল হি পাৰিব জানো নিজৰ দায়বদ্ধতাটো তেওঁলোকে কি নকৰে এৰি দিবলৈ নোখোজে ইয়াৰ মূল কাৰণটো হল কি মমতা মোহ সৰুৱে আছে নাজানে ক'ত পাৰিবা যাৰ বিনিময়ত সকলো দায়িত্ব নিজে মূৰ পাতি লৈ 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 ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁৰ জীৱনত আহৰি নাই নামঘৰলৈ আহিবলৈ তেওঁৰ জীৱনত আহৰি নাই সমাজৰ কৰ্মত লাগিবলৈ তেওঁৰ সময় নাই বহুত মানুহে কয় যে একেটা দিন আৰু ৰক প্ৰভুসকল মই ৰিটায়াৰ্ডটো লৈ ল'বলৈ দিয়ক আৰু মাত্ৰ কেইমাহমান আছে তাৰ পিছত মই এনেকৈ নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব এটা ৰিটায়াৰ্ডৰ আগে আগে মানুহজনটো আহিছিলেই নামঘৰলৈ এটা ৰিটায়াৰ্ডৰ পিছত আপুনি তাকো নেদেখে কেতিয়াবা কিছুমান এইটো অৱস্থা হয় কিহৰ কাৰণে যে তেওঁ দায়বদ্ধতাটো আকৌ বঢ়াই লয় তেওঁ চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময় কিন্তু তেওঁ নলয় কাৰণ তেওঁ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে কিন্তু তেওঁ কাইলৈ পৰখিলে যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব সেইকাৰণে হে প্ৰভুসকল মানুহে ইয়াত কৈছে সেইকাৰণে যে মই এই কথাটো দঢ়াই আছো যে তোমাৰ চৰণ সেৱা কৰিছো কাৰণে
মোৰ এই মায়াৰ প্ৰভাৱৰ পৰা মই নিজক মুক্ত কৰিব পাৰিম, এই চিন্তাটো মোৰ মনত দৃঢ়তাৰে আছিলে ভগৱান। ইয়াত সেইকাৰণে কৈছে, ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি, কাম ক্ৰোধ মোহ জিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু, তাহাৰো আছে বিঘিনি। জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি অত্যন্ত কঠোৰ সাধনাৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়। ব্ৰহ্মপদ প্ৰাপ্তি হয়, তাৰ পিছতো তেওঁলোকৰ বিঘিনি আহে। কিহৰ কাৰণে? যে তেওঁলোকে যেতিয়ালৈকে ভক্তি জীৱনত প্ৰাপ্তি নহয়, মুক্তি প্ৰাপ্তি হ'ব পাৰে। বাপসকল, যে জন্ম মানেই বন্ধন নহয় আৰু মৃত্যু মানেই মুক্তি নহয়। কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে, ঈশ্বৰ অংশ জীৱ অবিনাশী, অমল চেতন। অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱেই যে আমিবিলাকে ভাবো যে আমি জন্ম হলো মানে বন্ধনত পৰি গলো, কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই। তাৰ একমাত্ৰ উদাহৰণ হ'ল মহামুনি শুকদেৱ। শুকদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত। সেইকাৰণে শুকদেৱৰ শৰীৰত কিঞ্চিত মায়াৰ প্ৰভাৱ নাছিলে। অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো শুকদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল, মায়ামুক্ত জীৱন যাপন কৰিছিল। কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা শুকদেৱ প্ৰভাৱান্বিত নাছিল। তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ শাস্ত্ৰত আছে। ঠিক তেনেকে মৃত্যু হ'ল মানে এটা জীৱ মুক্ত হ'ল এনে নহয়। মুক্ত কেতিয়া হ'ব? যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব, মই কোন। এই চিন্তাটো যিদিনাখন ফলৱতী হ'ব, তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনাখন। কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে। এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয়। তেতিয়াহ'লে কি সৰ্বশ্ৰেষ্ঠ? কি? ভক্তি। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। হীৰা আমি মহামূঢ় গৃহবাসী সুখে, সংগ লয়া ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলাতে, তৰিব দুষ্টৰ মায়া। তজুগু পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইব গুণ নাম গীত। এতেকে মুকুতি অপ্ৰয়াসে পাইব, হেনে আছিল চিত্ত। তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগত আমি গৃহবাসী সুখে। উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী সুখত আছো। আমাৰ পত্নী আছে, পুত্ৰ আছে, গৃহ আছে, সংসাৰ আছে, পৰিয়াল পৰিজন সকলো আছে। এই সকলোবিলাকৰ মাজত থাকিও, গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম, এই বুলি আমাৰ বিশ্বাস আছিল। এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন, দৰকাৰ। হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইব গুণ নাম গীত। এতেকে মুকুতি অপ্ৰয়াসে পাইব, হেনে আছিল চিত্ত। চৰণ ছত্ৰৰ ছায়া সেৱ যিটো, সিটো এৰাইতো তাপ।
হেন পাও এৰি খনেকো নিজিবু সংগে নিও কবাপ বাপসকল ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে এই ভেকুলীবিলাকক এটা পাত্ৰত পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয় পানীটো লাহে 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 গৰম হ'বলৈ ধৰিব ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে এই শক্তিটো তেওঁৰ থাকে কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে তেওঁ পানীটো যিমান গৰম হলেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকে তেওঁ শৰীৰটোক প্ৰস্তুত কৰিব পাৰে গতিকে যেতিয়া কুহুমীয়া গৰম হয় তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটোক যি ধৰণে প্ৰস্তুত কৰিবলৈ কৰি লয় তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈ থাকে পানীটো যেতিয়া বেছি গৰম হৈ গ'ল আৰু শৰীৰটোক তেনেকে তেওঁ প্ৰস্তুত কৰি তুলিলে এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায় তেতিয়া আৰু সি নিজৰ শৰীৰটোক উতলা পানীৰ লগত ৰাখিব পৰাকে সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱে যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল ভেকুলীটো সেই শক্তিখিনি হেৰাই যায় এইটো ভেকুলীৰ গতি নহয় এইটো আপোনাৰ মোৰ গতি সংসাৰৰ তাপ ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমিবিলাক তাপিত হৈ আছো সেই তাপবিলাক আমি মানে সহিব পৰাকে সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে সেইখিনিলৈকে আমি সহি থাকো ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল চাকৰি বাকৰি পালে বাপেক মাকৰ মনত মানে শান্তি নাই কেনেকে এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটোক বিয়াখন পাতি দিব লাগে প্ৰভুসকল সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এককুৰা পুত্ৰ হইলা দুই ভাৰ্যা হইলা তিনি কুৰা সংসাৰৰ জুই এই জুইৰ সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা আছে ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই আৰু ভাৰ্যাও একুৰা জুই গোবিন্দ মিশ্ৰ সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে কি বুলি কৈছে যে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা হে অৰ্জুন বান্দৰবিলাকক যেনেকে নচুৱাই খেল দেখুৱাবিলাকে একো একো গৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে